কি হৈছিল ঘটনাটো? ঘটনাটো মানে যিহেতু আমি সকলোৱে গম পাওঁ আৰু আপোনালোকেও চাগে কথাটো গম পায়, বিহুবোৰত যিহেতু ড্ৰাগছৰ সৰবৰাহটো খুব বেছিকৈ চলিব ধৰিছে। আজি বহু দিনৰ পৰাই মানে ড্ৰাগছৰ সৰবৰাহটো ইয়াত বেছি হৈছে আৰু লগতে চুবুৰীয়া ৰাজ্য নাগালেণ্ডো আছে ওচৰতে। তো গতিকে মানে বহু দিনৰ পৰাই ড্ৰাগছৰ মানে ৰমৰমীয়া বেহা এটা বিহুবোৰত বহু দিনৰ পৰা চলি আছে আৰু উঠি অহা প্ৰজন্মই মানে বহুতো কণ কণ ল'ৰা ছোৱালী ড্ৰাগছৰ প্ৰতি মানে বহুত বেছি আসক্তি হৈ গৈছে আমাৰ বিহুবোৰ অঞ্চলত। তো আজি আমাৰ শিমলগুৰি আৰক্ষী, SDPO আৰু আমাৰ বিহুবৰ আৰক্ষী প্ৰশাসনৰ সহায়ত তেওঁলোকে এটা গোপন অভিযানৰ যোগেদি দুজন ড্ৰাগছৰ ব্যৱসায়ীক আটক কৰিবলৈ তেওঁলোকে সক্ষম হৈছে। এজন পলাতক অৱস্থাত আছে আৰু এজনক তেওঁলোকে এতিয়া বৰ্তমান আটক কৰিছে। তেওঁ এতিয়া পুলিচৰ ওচৰত কাৰ্যৰত হৈ আছে। ঠিক আছে, ধন্যবাদ। হয়, আমাৰ আজি বিহুবৰ আৰক্ষীৰ বৃহৎ সফলতাত দুজন ড্ৰাগছৰ ব্যৱসায়ী ধৰা পেলাই আৰু SDPO ছাৰ আৰু শিমলগুৰি থানাৰ সৈতে গোপন পৰামৰ্শ দি তেওঁলোকে এই আৰক্ষী বিষয়াসকলে ড্ৰাগছ পাৰ্টিটো ধৰে। ক'ব গ'লে বিহুবৰ আৰক্ষীৰ বৃহৎ সফলতা, বৃহৎ ডাঙৰ কাম কৰিছে। আমাৰ উঠি অহা যিবিলাক প্ৰজন্ম আছে সেইবিলাকে এতিয়া ইয়াত মানে ড্ৰাগছৰ খোৱা মেলালৈ তেওঁলোকক খুৱাই বোৱাই নি ক'ৰবাত ল'ৰাই হওক ছোৱালীয়ে হওক তেওঁলোকে বিদেশত লৈ গৈ এই চব বেচা কিনা, অসমৰ বাহিৰত বেচা কিনা কৰি দিয়ে। গতিকে আজি এইটো ডাঙৰ সাফল্য বুলি আজি আমাৰ বিহুবৰ আৰক্ষী বিভাগক ধন্যবাদ দিছোঁ। হয়, কি হৈছিল আচল ঘটনাটো? হয়, আমি ঘৰৰ ওচৰতে এতিয়া জাষ্ট খবৰ পালোঁ যে এনেকৈ কথা আমাৰ প্ৰশাসনিক বিষয়াৰ লগত কিবা ছিষ্টেমত তেওঁলোকৰ লগত কিবা এটা হ'ল। তেওঁ এটা ষড়যন্ত্ৰ কৰি তেওঁ এজন ড্ৰাগছ ব্যৱসায়ীক ধৰা পেলালৈ গৈছে। কিন্তু আজি আমি এজন পলাতক আছে। এতিয়া আমি বিৰাট বিহুবৰবাসী হিচাপে আমি এই কথাটোত গৌৰৱ অনুভৱ কৰিছোঁ যে বিহুবোৰত এই যিটো ব্যৱসায় হৈছে মানে অবাধিতভাৱে হৈ আছে। যিটো হিচাপত হৈছে সেইটো হিচাপত কিন্তু প্ৰশাসনিক বিভাগে যিটো ষ্টেপ লৈছে বিৰাট সুন্দৰ, ভাল কথা। কিন্তু ইয়াত এতিয়া যিজন ধৰিছে এইটো সাধাৰণ মানে পুথিখলিও নাই। ইয়াৰ ৰৌ বৰালি বহুত সোমাই আছে। যিকেইজন মানুহক ধৰিব লাগে, যিকেইটা মানুহৰ এইজন যিজন ধৰিছে এইজনৰ পৰা বহুত ডাঙৰ ডাঙৰ ৰৌ বৰালি ওলাব। আৰু আমাৰ বিহুবৰখন যিভাগে ড্ৰাগছত মানে লিপ্ত হৈছে, ড্ৰাগছ হিৰেন আপোনাৰ যিটো ইনজেকশ্যন লয়, এইটো মানে আমাৰ বহুত যুৱক আমাৰ বেয়া হৈছে। হয়, আজি ধৰিছে SDPO ছাৰে, বিৰাট ভাল কথা। আমি তেওঁক মানে ধন্যবাদ দিছোঁ তেওঁক। কিন্তু বিহুবোৰত যিভাগে ব্যৱসায় হৈছে যিজন ধৰিছে এজন সামান্য এজন মানে কৰ্মচাৰীহে তেওঁলোকৰ। তেওঁ আণ্ডাৰত যদি কৰে তেনেহ'লে ডাঙৰ ডাঙৰ ৰৌ বৰালি ধৰা পৰিব। আছে বৃহৎ মানুহৰ বহুত টকা পইচা আমি মুখৰ আগত দেখি আছোঁ। এইটো ব্যৱসায় কৰি বহুতে টকা সংগ্ৰহ কৰি আছে। আমাৰ মুখৰ আগতে বহুতক আমি দেখিছোঁ। যিহেতু এতিয়া প্ৰশাসনিক বিষয়াক আমি তেনেকুৱা দেখিলে মানে আমিও সজাগত হ'ম আৰু আমি তেনেকৈ এতিয়া নামে সতি আমিও কিছুমানক দিম।